গান যদি সুৰ হয় মোৰ এই গান যদি সুৰ হয় তোমাৰ বনত ৰব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব কথা যদি সুৰ হয় মোৰ এই সুৰ যদি জোন হয় সেই জোনে শুনা জোনালী মায়াৰে সৰু সৰু নাৰে মনে মনে গৈ তোমাৰ মুখতে ৰব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব এইখন ঘৰ চিৰদিনৰ বাবে এৰি যাবলৈ মোৰ কোনো ইচ্ছা নাই কিন্তু মই কি কৰিম প্ৰভু তুমিয়ে কোৱা তুমি ভুল সিদ্ধান্ত লৈছা বোৱাৰী আকৌ এবাৰ চিন্তা কৰা এয়া এজন দুৰ্ভগীয়া বাপেকৰ অনুৰোধ আপুনি তেনেকে কৈ মোক দুৰ্বল কৰি নুতুলিব দেউতা আৰু সিদ্ধান্ত যেতিয়া লৈছোৱে আৰু দেৰি নকৰো কি হ'ল মাজনী দুইজনে কি বিয়নিমাল মাৰি আছে নাজানো মা অথনিৰে পৰা কিবা ভুন বনাই আছে দুবাৰমান শুনিব চেষ্টা কৰিছো নাই একো ধৰিবই পৰা নাই নহয় এই ৰবিজনীয়ে উল্টা পুল্টা কিবা এটা নকৰিলে ৰক্ষা যিখন ঘৰে নাৰীক সন্মান কৰিব নাজানে মৰ্যাদা দিব নাজানে সেইখন ঘৰত তই থকাৰ কোনো প্ৰয়োজন নাই ঠিক আছে তেনেহ'লে সেইটোৱে কৰা হা নাই নাই দেখা দেখিয়ে নাই মই আহি সোমাওঁতে ওলাই গ'ল মই এবাৰ মাকৰ লগত কথা পাতিম মই এনেই অহা নাই ৰাখাচোন সৌৰভে কথাবোৰ আগবঢ়াইছে মানে উকিল এজনৰ লগত আলোচনা কৰিছে কোৰ্ট কাছাৰীৰ কথা লাগ বুলিলে নহয় তয়ো জানো কোনোবা উকিল এজন আহিব ইয়ালৈ আহিবনে ইয়ালৈকে পঠিয়াই দিম কৈছে এদিন কিমান আশাৰে এখন ঘৰলৈ বিয়া হৈ আহিছিলোঁ আৰু আজি উকিল মাতি কোৰ্ট কাছাৰী গৌচকী এইখন ঘৰ এৰি ওলাই যাব লৈছোঁ ঘৰ এৰি যাবলগীয়া হোৱাৰ বাবে মোৰ দুখ লগা নাই ৰবি দুখ লাগিছে মোৰ অৰূপৰ প্ৰতি থকা বিশ্বাসবোৰ হেৰাই গৈছে মোৰ বিশ্বাসৰ মৃত্যু ঘটিছে মই জানো কিবা এটা পাবৰ বাবে কিবা এটা এৰিব লাগিব এয়া তোৰ বিবেকৰ সৈতে যুদ্ধ কৰাৰ সময় প্ৰীতি তোৰ বিবেকে যি কয় তই সেইটোহে কৰিবি ভঙা সহজ গঢ়াটোহে টান তোৰ বিবেকে যি সিদ্ধান্ত দিয়ে তই সেইটোহে কৰা উচিত মই তোক যা বুলিও নকওঁ থাক বুলিও নকওঁ মাথো তই ন্যায় পাব লাগে থকাৰ কথাটো আহি পৰাই নাই মই যাম মই মোৰ পথেৰে যাম আৰু অৰূপৰ পথেৰে আৰু যদি পথ শুদ্ধ হয় হয়তো লগ পাম নাই নাই চৌধুৰী আজিতো বাদে কাইলৈ বা পৰহিলৈ হয়তো মই অফিচ যাব নোৱাৰিম কিবা কাম থাকিলে ডক্টৰ হতুৱাই কৰাই ল'বা নাই ঘৰৰ অসুবিধা দিব মই জাষ্ট কিবা এটা কামত নাহিলে নহয় বাবেহে ওলাই আহিছোঁ মই অলপ পিছত কল কৰি আছোঁ ৰ'ব তই ফোনটো ৰিচিভ কৰা নাই যে কিমান দিন পলাই ফুৰিবি হা একেবোৰ কথাকে মই আৰু কাক কিমান উত্তৰ দিম মই যাওঁ দে 1 মিনিট ৰ
এইবোৰ কি হ'বলৈ গৈ আছে সকলোবোৰ কথাচোন জানোই তাৰ পিছতো তই মোক সুধিছ যে কথাবোৰ তোৰ মুখেৰে শুনিলে বেছি ভাল লাগিব নেকি সফল প্ৰেমৰ বিফল অধ্যায়টো যি ঘটিছে সকলোবোৰ ভালৰ বাবে ঘটিছে বুলি ভাবিছো ফাইনেল তেনেহ'লে ঘৰলৈ উকিল পঠিয়াই দি মই বেয়া কৰা নাই কোনোবা নহ'লে কোনোবাইতো পঠিয়াবই লাগিব মোৰ অলপ কষ্ট কম হ'ল মই জানো মোক ভুল বুজিছ ভুল কৰিছোঁ নে ভাল কৰিছোঁ সেয়া সময়ে ক'ব কিন্তু বৰ্তমান যিটো কৰিছোঁ বা কৰিবলৈ গৈ আছোঁ সেইটো কিন্তু শুদ্ধ প্ৰীতি মোৰ জীৱনলৈ অহাৰ আগৰে পৰাই তই মোৰ বন্ধু আজি বা কাইলৈ প্ৰীতি আঁতৰি গ'ল বুলিয়ে বন্ধুত্ব শেষ নকৰিবি এয়া আমাৰ সম্পূৰ্ণ ব্যক্তিগত কথা মই আকৌ এবাৰ ভাবিছা ধনুৰ পৰা খৰ ওলাই গ'লে উভতি নাহে কিন্তু উভতি আহিবলৈ জানো কোনোবাই খৰ নিক্ষেপ কৰে এতিয়া মাথো খৰ পাতে লক্ষ্য ভেদ কৰিব লাগে আচৰিত এইটো ইমান সোনকালে সলনি হোৱা মানুহ নহয় গেম এয়া নিশ্চয় কিবা গেম আৰম্ভ কৰিছে কিন্তু আমাৰ সন্মুখতনো কি গেম আৰম্ভ কৰিব কি কয় হে ইমান ডাঙৰ ঘটনা এটা ঘটি আছে মই বিশ্বাসেই কৰিব পৰা নাই বিশ্বাস নোহোৱাটোৱে স্বাভাৱিক মোৰ নিজৰে বিশ্বাস হোৱা নাই ঘৰখন ঠান বান হৈ যাব বুজিছেনে এয়াতো ঠান বান হোৱাৰ কথাটো শুনি মোৰেই টেনশ্যন লাগি গ'ল কি কৰিম কাক কম ক'ত যাম একো ভাবি নোপোৱা হৈছোঁ আপুনি মোৰ বন্ধু কাৰণে আপোনাকে কৈছোঁ মানে আৰুনো কি ক'ম এদিনটো সকলোৱে গমেই পাব আজি যেতিয়া উকিল মোৰ ঘৰলৈ আহিল মোৰ এনেকুৱা লাগিছে মই নিজৰ ঘৰতে আছোঁ নে ক'ত আছোঁ জীৱনৰ এই বয়স পাৰ কৰিলোঁ পুলিচ কোৰ্ট কাছাৰী এইবোৰতো বাদেই মই মানুহৰ লগত যুক্তি তৰ্কই কৰি নাপালোঁ কত ল'ৰা ছোৱালীক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিলে কিমানক নীতি জ্ঞান দিলে সহজ কথাৰে মানুহ কৰিলে অথচ আজি নিজৰ ঘৰতে এই দশা কাক কি ক'ম মই নাও বুৰিলেও কোনো এটাই টিঙৰ পৰা নানামে এই ডিভোৰ্চ শব্দবোৰ আমি শুনাই নাছিলো কি যে সময় আহিলে এই বৰাৰ ল'ৰা ৰমটোক দেখিলেনে বিয়া হোৱাৰ এসপ্তাহ নহ'লেই বিচ্ছেদ হ'লেই আপুনি আৰু মই এই সমাজ ব্যৱস্থাটোক সলনি কৰিব নোৱাৰো বুজিব এদিন বুকুৰ ভিতৰত জমা হোৱা কুলুৰ কলিমাবোৰ যেতিয়া আঁতৰি যাব সেইদিনা বুজিব লোকলজ্জাটো বাদেই নিজৰ ঘৰখনতে মই মুখ উলিয়াব নোৱাৰিম দেৱী যে নৱজনীক দাদাই কিয় ডিভোৰ্চ দিব বিচাৰিছে বাৰু বিনয় তুমি বৌ এতিয়া আহি আছা এয়া আহি আছো বৌ যোৱা বৰ্ষা ভিতৰতে আছে হ'বলা হয় বৰ ঠাণ্ডা মানুহজন ঠাণ্ডা হ'লেও আজিকালি বিপদ নহ'লে বৰষা ইমান নুগুৰ নাকতি কৰিব পাৰেনে কাইলৈ পৰহিৰ পৰা হয়তো এই ৰূপটো দেখা নাপাম এটা ভাল লগা সম্পৰ্ক চিৰদিনৰ বাবে হয়তো হেৰাই যাব তুমি নিজে নিজৰ বিপদ চপাই ল'লা প্ৰীতি
ইমান আকৰ্ষণ কিয় হ'ল প্ৰীতি তুমি নিজৰটোৱে শুদ্ধ বুলি কিয় ধৰি ল'লা প্ৰীতি নবক দুৰ্বল পাই তোমালোকে বহুত ডাঙৰ গেম খেলিলা হ'ব তুমি বামুকিল নোলালেও হ'ব ঘৰখন সিজিল হ'বলৈ গৈ আছে তুমি আহি মিছাতে বেচিজিল নকৰিবা হাঁহিলা কিয় তুমি কেতিয়াৰ পৰা ইমান ধুনীয়া কথা ক'ব শিকিলা সিজিল বেচিজিল আচলতে ভুলটো মোৰেই দিয়া কাৰ হতে কেতিয়া কি কথা পাতিব লাগে মইহে নিশিকিম মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব বাবা আহিলি হাত মুখ ধুই লগৈ যা আমি চাদৰ ওপৰতে অকণমান বহিম দে এতিয়া বেজাৰ কৰা সময় নহয় মনটো ডাঠ কৰ নাই নাই মা মই মুখ হাত ধুই আহোঁ ৰ'বা অঁ কোনো কাৰণতে অন্ততঃ আজি ৰাতিটো তাক দুৰ্বল হ'বলৈ দিব নোৱাৰি দুৰ্বল তুমি মোক দুৰ্বল বুলি কৈছা হাঁহি উঠালা হাঁহিব পাৰা কিন্তু সেয়া তোমাৰ অন্তৰৰ পৰা ওলোৱা হাঁহি নহয় কৃত্ৰিম হাঁহি মেকানিকেল নবক দুৰ্বল পাই তোমালোকে বহুত ডাঙৰ গেম খেলিলা হ'ব তুমি বামুকিল নোলালেও হ'ব ঘৰখন সিজিল হ'বলৈ গৈ আছে তুমি আহি মিছাতে বেচিজিল নকৰিবা হাঁহিলা কিয় তুমি কেতিয়াৰ পৰা ইমান ধুনীয়া কথা ক'ব শিকিলা সিজিল বেচিজিল আচলতে ভুলটো মোৰেই দিয়া কাৰ হতে কেতিয়া কি কথা পাতিব লাগে মইহে নিশিকিম বিনয় তোমাক চাহ দিছো আহা আৰু মাজনী বাবা চাদৰ ওপৰত আছে যাচোন তাৰ ওচৰলৈ হ'ব মা আহা শেষ নিশাৰ খেলখন মানে এতিয়া আৰম্ভ হ'ব মানে এই যে মানুহে কয় উস্তাদৰ খেল শেষ ৰাতি তোমালোক ৰাজনীতিৰো ঊৰ্ধত যোৱা যোৱা মই নহা হ'লে বহুত মিছ কৰিলোঁ হয় কোনে কথা পাতে তোমাৰ লগত মই বাৰু বৰ ভুল কাম কৰি আছো নেকি প্ৰীতিৰ সংসাৰখন থানবান হ'বলৈ গৈ আছে অথচ মই উকিল ঠিক কৰাই ডিভোৰ্চ লোৱাত উৎসাহিত কৰিছো নেকি যদি মোৰ ক্ষেত্ৰত তেনেকুৱা হ'ল হয় নাই মই কেতিয়াবা এই সিদ্ধান্ত ল'লো হয় আৰু তাইতো সৰু ছোৱালী নহয় তাই এজনী শিক্ষিত ছোৱালী কি ভাবিছা হে কি ভাবিম আৰু সৌৰভ প্ৰীতিহঁতৰ কথাকে ভাবি আছো সিহঁতক কিবা বুদ্ধিৰে এক কৰিব পৰা নাযাবনে নাযাব অকণমান আগতে অৰূপক আকৌ এবাৰ লগ কৰিছিলোঁ বুজালো বহুত তাৰ পাছত সি নাচুৰ বান্দা সি যি কৰিছে ভালে কৰিছে হেনো আচৰিত কিবা আহুতি চাহুতি কৰা নাইতো তুমিও যে আৰু কিনো নিৰক্ষৰ মানুহৰ নিচিনাকে কথা কৈছাহে নহ'লেনো কি বুলি ক'ম যি কৰে কৰক দিয়া আমি ইমান চিন্তা কৰি লাভ নাই সিহঁতৰ সংসাৰ সিহঁতৰ কথা আমি অযথা সোমাইছোঁ তেনেকৈ ভাবিলেতো একোৱেই নাই তাৰ মাজতো কিন্তু এটা আছে নহয় সেই কিন্তুটোৰ কাৰণেতো ইমান চেষ্টা কৰিছিলোঁ বোলো সংসাৰখন ভালে থাকক ওলোটাই অৰূপে কৈছে বোলে এইবাৰ কিবা উল্টা পুল্টা হ'লে মাকে আমাকহে অত্যন্ত বেয়া পাব পাওক তাৰ মাকক কোনে খাতিৰ কৰিছে কোন কেনেকুৱা মানুহ আমাৰ বুজিবলৈ বাকী নাই যাওক প্ৰীতিক গুচি যোৱাই ভাল আমি মুখে মুখে কৈছিলোহে
তাই উকিল মাতি ঘৰ সোমোৱালে ঘৰখন ভাগ ভাগ হৈ যোৱাতকৈ তাই আঁতৰিব বিচাৰিছে আঁতৰ আপোনাৰ দৰে মানুহ এজন থাকোঁতে মই মাত মাতিব লাগে বুলি নাভাবোঁ কিন্তু মই মাত মাতি বৰ একো লাভ নাই তেনে ক্ষেত্ৰত মই মাত মাতি জানো কিবা লাভ হ'ব এই ঘটনাত কাৰ কি লাভ হ'ব মই নাজানো কিন্তু ইয়াৰ ফল যে মা দাদাহঁতে পাব সেইটো খাটাং মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব ভালেই হৈছে এইজনীৰ লগত থাকি থাকি তোৰ জীৱনৰ আশা সপোন সকলো হেৰাই গ'ল ভগৱানে যি কৰে ভালৰ কাৰণেই কৰে দাদা আমি মুখে মুখে কৈছিলোঁহে তাই উকিল মাতি ঘৰ সোমোৱালে ঘৰখন ভাগ ভাগ হৈ যোৱাতকৈ তাই আঁতৰিব বিচাৰিছে আঁতৰ ভগৱানে যে তোৰ জ্ঞান চকু মুকলি কৰি দিলে সেয়াই বহুত এতিয়া দাদাই জীৱনটো নতুনকৈ আৰম্ভ কৰিব পাৰিব নহয়নে মা অঁ তো আকৌ ঘৰখন নতুন হ'ব এটা চিজিল জীৱন আৰম্ভ কৰিব সকলোৰে মনত আনন্দ ফূৰ্তি মই সেইবোৰৰ মাজত ভাগ ল'ব পৰা নাই তুমি সেই আনন্দ ফূৰ্তিৰ মাজত নাথাকি মোৰ ওচৰলৈ আহিলে যে কি হ'ল একো নকলা যে তোমাৰো মতামতটো শুনো দিয়াচোন মইনো কি ক'ম দেউতা আপোনাৰ দৰে মানুহ এজন থাকোঁতে মই মাত মাতিব লাগে বুলি নাভাবোঁ কিন্তু মই মাত মাতি বৰ একো লাভ নাই তেনে ক্ষেত্ৰত মই মাত মাতি জানো কিবা লাভ হ'ব এই ঘটনাত কাৰ কি লাভ হ'ব মই নাজানো কিন্তু ইয়াৰ ফল যে মা দাদাহঁতে পাব সেইটো খাটাং বৌৰ দৰে মানুহ এজনীক সেই কণমানিটোৰ অজুহাত দেখুৱাই বিবাহ বিচ্ছেদলৈকে যোৱাটো এজন শিক্ষিত মানুহৰ কাৰণে কিমান উচিত এয়া সময়ে ক'ব দেউতা তুমি এবাৰ বুজাব নোৱাৰা নে জোঁৱাই নোৱাৰোঁ দেউতা নুবুজাক বুজোৱা আৰু ধেৰুৱা ঠাৰি সিজোৱা একেই কথা এৰা ঠিক কথাই কৈছা তুমি ৰাতিপুৱালৈ বাট চাওঁ দিয়াচোন কি জানিবা নতুন দিনৰ পোহৰে মানুহবোৰৰ মনবোৰ পোহৰাই পেলায় মোৰ এই কথা যদি সুৰ হয় মোৰ এই সুৰ যদি জোন হয় সেই জোনে শুনা জোনালী মায়াৰে সৰু সৰু নাৰে মনে মনে গৈ তোমাৰ মুখতে ৰ'ব মই নাথাকিলে সাজৰ তৰাই মোৰ এই কথাকে ক'ব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব